নমস্কাৰ, জয় হিন্দ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল দেখাই পাইছে যে যদি আপুনি 2025 চনত SSC GD বা আছাম পুলিচত জইন হয়, তে অন ট্ৰেইনিং টাইমত আপোনালোকে কিমান চেলাৰী ইন হেণ্ড পাব সেই বিষয়ে আমি চাম। তো দুটাই একলগত চাম যে আছাম পুলিচ এটা চাইড আৰু SSC GDৰ যিকোনো BSF হ'ব পাৰে, CRPF হ'ব পাৰে, যিকোনো এটা বাছি ল'ম। মই ইয়াতে BSF ল'ম আৰু আছাম পুলিচৰ AB ল'ম, ঠিক আছে। তো সিহঁতৰ কম্পেয়াৰ কৰি চাম যে অন ট্ৰেইনিং আপোনালোকে ইন হেণ্ড চেলাৰী কিমান পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি চাম অন ট্ৰেইনিং পিৰিয়ড চেলাৰী 2025 যিসকলে কি হ'ব জইন হ'ব বা জইন কৰিব। যদি ই আছাম পুলিচত কৰে বা ছোৱালী হওক ল'ৰাই হওক, দুটাতে ক্ষেত্রে একে হয়। স্যালারি স্ট্রাকচারটো সবৰ ক্ষেত্রে একে হয়, ডিফারেন্ট না থাকে, ঠিক আছে। ফিমেল এন্ড মেল ক্যান্ডিডেটৰ কাৰণে এন্ড আছাম পুলিচত এবিৰ কাৰণে লৈছো আৰু ইপিনে লৈছো SSC GD BSF ৰ কাৰণে। চাব আছাম পুলিচত কি হৈছে, পে থাকিব আৰু গ্ৰেড পে থাকিব, দুটা প্লাস কৰি কি হ'ব বেসিক পে। আপোনালোকে যদি জয়েন কৰে 2025 চনত, তেতিয়াহ'লে আপোনালোকৰ বেসিক পে কিমান হ'ব 19,600। তাতে আপোনালোকৰ ডিএ লাগিব। আৰু এজ কম্পেয়াৰ যদি চাওঁ আমি BSF ত চাওঁ, SSC GD ৰ ক্ষেত্ৰত কি হয়, বেসিক পে টো ডাইৰেক্ট থাকে। সেন্ট্ৰেলৰ যেটো প্যাৰামিলিটাৰী ফোর্স আছে তাতে কোনো গ্ৰেড পে নাথাকে, ডাইৰেক্ট বেসিক পে থাকে। এটো হল 21,700। আৰু এই ডিএ টো সেম থাকে। ডিএ টোৰ যেটো পার্সেন্টেজ 55% বৰ্তমান চলি আছে, এটো মই ধৰি ৰাখিছো। ইন কেস আগৰ যেটো সময় যোৱাৰ পিছত আপোনালোকৰ যদি পিছত জয়নিং হয়, তেতিয়া হলে ডিএ টো বাঢ়িব পাৰে। তো ইয়াতে অলপ চেঞ্জেস আহিব পাৰে। তো বেসিক পেৰ ওপৰত কিমান লাগিছে বৰ্তমান 55%। এই ডিএ টো কি হয় বেসিক পেৰ ওপৰত লাগে, যেটো বেসিক পে হয়। যেহেতু আমাৰ আসাম পুলিচৰ এবিৰ কাৰণে বেসিক পে কিমান পাইছো, ইয়াৰ ওপৰত কিমান লাগিছে 55%। 55% কিমান হয় 10,780 টকা। সেইদৰে বেসিক পে টো কত লাগিব 21,700 ওপৰত BSF ৰ পিনে লাগিব, ঠিক আছে। BSF যিখন জয়েন কৰিব সিহঁতৰ কাৰণে বেসিক পে টো এইটো হৈ যাব 11,935। সেম আমি ইয়াতে চাম আকৌ, ইয়াতে আদাৰ এলাউন্স আছে কিমান 3,000 আৰু কম্পেনসেটৰি এটা আছে, তাতে কিমান পাব আপোনালোকে 1,014 rupees। আৰু অন ট্ৰেইনিং টাইমত আপোনালোকে হাউস ৰেন্ট কি পাব পোৱা নাযায়। তো সেইদৰে আমি যদি ইয়াতে চাওঁ SSC GD ৰ ক্ষেত্ৰত BSF ৰ তাত কি হ'ব আপোনালোকৰ হাউস ৰেন্টটো থাকিব কিমান 9% সামথিং, বা এইটো এৰিয়া বা সেন্টাৰ ক'ব পাৰি। কোনটো সেন্টাৰ হয় সেন্টাৰৰ ওপৰত বেস কৰি এটা পার্সেন্টেজ লগোৱা হয়। তো মই এজনৰ ক্যান্ডিডেটৰ স্যালারি স্ট্রাকচাৰটো লৈ কিনে ইয়াতে দিছো। তো ইয়াতে কিমান আছে, ই কিমান পাইছিল অন ট্ৰেইনিংত ফার্স্ট স্যালারি হাউস ৰেন্টটো কিমান পাইছিল 1953 টকা। এনেকা কি পাইছিল ইয়াতে ৰেশন মানি এলাউন্স হয়, তাতে কিমান পাইছিল 3,890 টকা। তাতে এটা এলাউন্স থাকে BSF বা CRPF যিয়ে নহওক, প্যাৰামিলিটাৰীতে এলাউন্স থাকে, সেইটো হ'ল TPT এলাউন্স। তাতে কিমান পাইছে 2,554 টকা। তো টোটাল তাৰ কিমান হৈ যায় 42,034 rupees। সেম ইয়াতে আমাৰ ইয়াতে হাউস ৰেন্ট পোৱা নাযায় অন ট্ৰেইনিং সময়ত, বাট BSF ত পোৱা যায়। সেইদৰে আৰু ইয়াতে টোটাল হৈ গ'ল আমাৰ এইদৰে ইয়াতে টোটাল হৈ গ'ল আসাম পুলিচ এবিৰ কাৰণে কিমান হৈ গ'ল 34,394 rupees। আৰু ইয়াতে কিমান হৈছে 42,034। এটা ডিডাকশন হ'ব আপোনালোকৰ NPS ৰ কাৰণে। টোটাল ডিডাকশন কিমান হ'ব 3,573। ইন হান আপুনি ট্ৰেইনিংত কিমান পাব, যদি আপুনি এতিয়া 2025 সোমাই কিমান হ'ব 30,821 rupees ইন হ্যান্ড স্যালারি পাব। আর যদি আপনি SSC GD BSF যদি সোমায় তেতিয়াহ'লে কিমান পাব ইন হ্যান্ড স্যালারি, ডিডাকশন কিমান হ'ব 3,882 টকা আৰু ইন হ্যান্ড পাব প্ৰায় 38,152। চাওক এইটো যে SSC GD BSF CISF বা সেম ক্যাটেগরি হলো ট্রেনিং সেন্টার ওয়াইজ কি হয় স্যালারি স্ট্রাকচারটো অলপ বেলেগ হয়। তাতে এলাউন্সটো TPT এলাউন্সটো অলপ চেঞ্জ হয় আৰু সেন্টার ওয়াইজ অলপ কি হয় স্যালারিটো চেঞ্জ হয়, ঠিক আছে। তো এইখিনি আছিল দুটা কম্পেয়াৰ কৰি চালো। আমি ডিফারেন্ট কিমান ক'ব পাৰো যে ইয়াতে 30,821 পাব আৰু তবে ইপানে কিমান চাব 38,152। তো ডিফারেন্টটো আপোনালোকে চাই আছে অন ট্ৰেইনিং টাইমতে চাই আছে। তাৰপিছত এতিয়া যে অন ট্ৰেইনিংত কিমান স্যালারি আমাৰ হ'ব পাৰে।
তো কম্পেয়াৰ কৰি চাব পাৰো প্ৰায় 7,000 টকা এটা ডিফাৰেন্ট আহি আছে অন ট্ৰেডিং ঠিক আছে আৰু লগতে মই কৈ দিব বিচাৰিছো ইয়াতে আপোনালোকে এছএছজিডি যদি সোমায় তেতিয়া বিএছএফ কি হয় বা শ্বেয়াৰ যিটো হয় বছৰে মানে জুলাই মাহত কি হয় এটা এলাউন্স দিয়া হয় ড্ৰেছ মানে ড্ৰেছৰ কাৰণে 10,000 ঠিক আছে বছৰে প্ৰত্যেক বছৰে কিমান বুলি দিয়া হ'ব 10,000 বুলি এটা এলাউন্স দিয়া হয় এটো কিহৰ কাৰণে হয় জুলাই মাহত অনলি দিয়া হয় এটো আপোনালোকৰ ড্ৰেছৰ কাৰণে ইউনিফৰ্মৰ কাৰণে এই এলাউন্সটো দিয়া হয় এই এলাউন্সটো কি হয় আসাম পুলিচ এবিট কিন্তু দিয়া নহয় ঠিক আছে তো এইখিনি ডিফাৰেন্স আছে আৰু কেইবাটাও ডিফাৰেন্স আছে এইবিলাক ডিসকাশন আমি নেক্সট ভিডিওত কৰিম তো আজিলৈকে ইমানেই আছিল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভাল লাগে এটা লাইক কৰিব আৰু নতুন হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব জয় হিন্দ জয় ভাৰত